এইটো ওলাইছিলে মই কৈছোঁ যে মই এজন জাতীয়তাবাদী ধ্যান ধাৰণাৰে পৰিপুষ্ট অসমীয়া কংগ্ৰেছী আৰু সেইকাৰণে মই সভাপতি হোৱাৰ পাছত ARDFৰ লগত সম্বন্ধ ছেট কৰিছিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্য যে ARDFৰ লগত সম্বন্ধ ছেট কৰি কংগ্ৰেছৰ সেই গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ জাতীয়তাবাদী ধাৰাটো ৰক্ষা কৰিবলৈ চেষ্টা কৰাৰ পাছতো আকৌ APCC আঁৰলৈ পৰ্যবেক্ষিত হ'ল। সেইকাৰণে মই স্বাভিমান ৰক্ষা কৰি আপোনালোকৰ কাষলৈ আহিছোঁ। তেতিয়া তেওঁ কৈছে যে মই শুনিছোঁ আপোনাৰ কথা, আপুনি বহুত কষ্ট কৰিব পাৰে, আগতে যিমান কষ্ট কৰিছে এতিয়াও সিমান কষ্ট কৰক, আমি আপোনাৰ লগত আছোঁ। যিহেতু বহুতে কৈছে যে এতিয়া তেওঁলোকৰ আপুনি অহাৰ পাছত তেওঁলোকৰ মিত্ৰতাৰ ক্ষেত্ৰতো বহু ক্ষেত্ৰত প্ৰশ্ন উঠি পৰিছে। এই মিত্ৰতা কিছুমানে কৰিব, কিছুমানে নকৰে। অখিল গগৈ ডাঙৰীয়াক গৌৰৱ গগৈ ডাঙৰীয়া আগৰ পৰাই বেয়া পায়। কাৰণ APSC কেলেংকাৰী যে চেয়াৰমেন এজন আছিলে, তেওঁ কিবা সোণৰ চেন লোৱা কথাবিলাক অখিল গগৈ ডাঙৰীয়াই উলিয়াই দিছিলে। তাৰ আগতেও অখিল গগৈ ডাঙৰীয়া আমেৰিকাত ঘৰ আছে বুলি উলিয়াই দিছিলে। এইবিলাক আগৰ পৰাই অখিল গগৈক ভিতৰে ভিতৰে খুব বেয়া পায়। তাৰ পাছতো যদি এতিয়া তেওঁ গৌৰৱ গগৈ ভাষাত কংগ্ৰেছ দলৰ এটা স্তম্ভ খহি পৰিলে, গতিকে আৰু দুটামান স্তম্ভ তেওঁ যোগ কৰিবৰ কাৰণে চেষ্টা কৰিলে মই ভাবোঁ যে তেওঁৰ কাৰণে ভাল। আৰু এতিয়া মই শুনি আছোঁ যে গৌৰৱ গগৈ ওচৰলৈ যোনে যায় সকলোকে খুব হাক কৰে। মোক কংগ্ৰেছীসকলে ফোন কৰিছে যে আগতে আমি বহুত দূৰত থাকিব লাগে, এতিয়া গৌৰৱ গগৈক লগ পালে আমাক সাৱটি ধৰে। তেতিয়া মই তেওঁলোকক কৈছোঁ যে খহনীয়া হোৱাৰ আগত ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে পাৰ্কোপাইন দিয়ে। এইটো যে এই আলিংগনটো এইটো হৈছে পাৰ্কোপাইন। 8 মাৰ্চৰ আশে-পাশে পুৰা সম্পূৰ্ণ খহনীয়া হ'ব। নহয়, এতিয়া পাৰ্কোপাইন দি আছে। যোনে যায় খুব হাক কৰে, যোনে যায় খুব আলিংগন কৰে। চাওক, ইতিমধ্যে মনস্তাত্ত্বিকভাৱে কংগ্ৰেছ দলটো বিধ্বস্ত হৈ গৈছে। মনস্তাত্ত্বিকভাৱে চাইকলজিকেল যিটো ৱাৰ আৰম্ভ হৈছে, তাত কংগ্ৰেছ এতিয়া বিধ্বস্ত। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী মই খুব শ্ৰদ্ধা কৰোঁ আৰু মোকো খুব মৰম কৰিছিলে। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক আপোনালোকে মোক কওক, ভাৰতবৰ্ষত যেতিয়াই দেখিছে সদায় হাঁহি থকা ফটোখন দেখে। অসমত 48 ঘণ্টা থাকিলে প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, আপোনালোকে সকলো সংবাদ মাধ্যমক কৈছে এখন হাঁহি থকা ফটো দেখাই দিয়কচোন। তেওঁৰ মুখত কোনদিনা ভাৰতবাসীয়ে হাঁহি দেখা নাছিলে। আৰু যেতিয়াই গুৱাহাটীত আহি পালে তেওঁৰ হাঁহিটো হেৰাই গ'ল। সেই যে হাঁহি হেৰাই গ'ল, সেইটোৱে বুজি লওক যে মনস্তাত্ত্বিক যুঁজখনত কংগ্ৰেছ দল ক'লে গুচি গৈছে। মুখ্যমন্ত্ৰীয়ে কৈছিলে দুজন ব্যক্তি আকৌ বিজেপিত আহিব, মুখ্যমন্ত্ৰীয়ে নাম পৰ্যন্ত কৈছিলে। আপোনাৰ তেনেকুৱা ধৰণৰ কিবা সূত্ৰ পাইছে নেকি? কেতিয়া আহিব, কেনেকুৱা? মইতো ক'লোৱেই, জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ কোনো কংগ্ৰেছী 8 মাৰ্চৰ আশে-পাশে পাছত কংগ্ৰেছত আৰু নাথাকে। যিহেতু নামনি অসমত মিত্ৰতা সন্দৰ্ভত ৰাজ্যৰ দলৰ পৰা বহুকেইখন আসন ল'ব বিচাৰিছিল, কিন্তু কংগ্ৰেছে খুব কম সংখ্যক আসন দিয়াৰ পৰিপ্ৰেক্ষিতত দলীয় যি মিত্ৰতাৰ ক্ষেত্ৰত কিছু সিহঁতক চাপ মিলাবলৈ এটা খবৰ পাইছে। কি ক'ব? এইকেইদিন মই যিটো বুজি আছোঁ, মই দল এৰি অহাৰ পাছত যদি মিত্ৰতা হয়, অখিল গগৈ 2খনৰ পৰা 3খন আসন পাব। মিত্ৰতা যদি নহয়, অখিল গগৈ ডাবুল ডিজিটো যদি পায়, মই আচৰিত নহয়। আপোনাৰ কাৰ্যালয়টো ইতিমধ্যে আপুনি উল্লেখ কৰিছিলে যে তেওঁ কোন বহিব, তাক লৈ কৈছিলে APCC সেই অফিচটোত আজি কিবা বেলেগ ৰুম বনোৱা বুলি। যি কৰে কৰি থাকক এতিয়া।